সকলোকে নমস্কাৰ জনাইছোঁ মোৰ এটি নতুন শৰ্ট ভিডিঅ'লৈ। ইমান ধুনীয়া লাগিছে চাওকচোন পৰিৱেশটো। সেই যে দূৰত বগা বগাকৈ দেখিছে, কি হয় জানেনে? আমাৰ দিখৌ নদীৰ পাৰে পাৰে ইমান ধুনীয়াকৈ যে কহুৱা বনবোৰ ফুলিছে। কহুৱা বন ফুলিলে চাৰিওদিশে দুৰ্গা দেৱীৰ আগমনে আমোল মিলাই থাকে। যাওঁচোন বলক ওচৰলৈ কহুৱাখিনিৰ মাজলৈ। আৰু কহুৱা ফুল আগতেও দেখিছোঁ পিছে, কিন্তু এইবাৰ ইমান ওচৰৰ পৰা দেখিছোঁ নহয়, ইমানেই ভাল লাগিছিলে। অৱশ্যে আজি আহিছিলোঁ আমি গোটেইখিনি এটা বিশেষ কামৰ কাৰণে, তাৰো ভিডিঅ' এটা লাহেকৈ প্ৰস্তুত কৰিম। কিন্তু আহি আমি এইডোখৰত ইমানেই ফটোশ্বুট কৰিলোঁ, লাষ্টত আমাৰ অৱস্থা কাহিল হৈ গৈছিলে। কহুৱা বনত যে ইমান ধাৰ থাকে, ডালটোত যে ইমান ধাৰ থাকে আমি গমেই ডালবিলাকত যে ইমানেই ধাৰ আছিলে নহয়, মোৰ আঙুলি, পিঠি আৰু বাকী কেইগৰাকীও ভৰি পিঠি কাটি অৱস্থা নাই মুঠতে। আৰু ঘৰত গৈ এতিয়া ভৰি হাত মুখ হাত ধোৱাৰ পিছতে আমি গম পাইছিলোঁ যে কিমান চেকচেকাইছিলে নহয়। আৰু আজিৰ দিনটো আমাৰ খুব ভাল লাগিলে। আৰু কেইখনমান ফটো মই পিছফাললৈ লগাই দিছোঁ সকলোৰে।